আজি ৩৯,০০০ মহিলা একেলগে আৰু তাৰে মাজত ময়ো এগৰাকী আছিলোঁ আৰু আজিৰ দিনটো সঁচাকৈ মানে খুবেই স্পেচিয়েল আছিলে আৰু ইমানবোৰ মহিলা আজিয়ে প্ৰথম এনেদৰে লগ হৈছোঁ আৰু কিয় লগ হৈছোঁ হয়তো আপোনালোকে বহুতে চাগে গমেই পাইছে আৰু এই অনুষ্ঠানটো ক'ত হৈছিল কি কথা আপোনালোকে গোটেইখিনি জানিব পাৰিব ভিডিঅ'টো আশা কৰিছোঁ প্ৰথমৰ পৰা শেষৰলৈকে চাব আৰু নিজকে সৌভাগ্যৱান মানিছোঁ এনেকুৱা এডোখৰ পবিত্ৰ স্থানত উপস্থিত হ'বলৈ পায় ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ আহকচোন গুড মৰ্ণিং এভৰিৱান পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি এইফালে চাওকচোন একদম ৰাতিপুৱাতে উঠিলোঁ মানে 4 বজাতে দেই ৰাতিপুৱা একচুৱেলি সোনকালে উঠাই নহয় আৰু এতিয়া মই আৰু নোৱাৰোঁ ৰিভাঞ্চৰ কাৰণে কাৰণ ৰিভাঞ্চ সাৰ পাই যায় মই উঠি অহা লগে লগে মানে আৰু মোক নাপালোৱে না সি মানে খুব চিঞৰে সেইকাৰণে উঠা নহয়ে আৰু এইফালে চাওক ৰিভাঞ্চ দেউতাক ৰিয়াঞ্চ শুয়ে আছে মই মানে নুঠিলেও নহয় কাৰণে আজি উঠিলোঁ আৰু দেই আৰু উঠি এইফালে পৰিৱেশ একদম চাওক আন্ধাৰ হৈ আছে আৰু এইফালে কামত লাগিয়ে গ'লোঁ উঠিয়ে এইফালে ৰুটি বনাই আছোঁ আৰু এইফালে মায়ে বনাই আছে চব্জি মাটো মোতকৈ সোনকালে উঠিলে আৰু এইফালে আমাৰ পুনম উঠি এয়া চাওকচোন ধুনীয়াকৈ জুই ধৰিলে দেই আৰু পৰিৱেশটো চাওক অকণমান পোহৰ হৈছে আৰু দেই এইফালে ইমান ধুনীয়া এটা পৰিৱেশ আৰু সেইফালে চাওকচোন হয়তো বেলিটো ইমান ধুনীয়াকৈ ওলাইছে আৰু এইফালে ৰিভাঞ্চৰ কাৰণে খিচিৰি মাত্ৰ ৰঙালাও দিছোঁ বিশেষ একো দিয়া নাই লৰালৰি হৈছে ৰাতিপুৱাতে কাৰণ আজি মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰা হ'ব আমাৰ শিৱসাগৰৰ তলাতল ঘৰত কাৰ্যসূচী লোৱা হৈছে 11টা বজাৰ পৰা আৰম্ভ হ'ব গতিকে ৰেডি হৈছোঁ আৰু তালৈ যাবলৈ ৰাতিপুৱাই উঠিলে ভালো লাগে আৰু আজৰিও হোৱা হয় কিন্তু এতিয়া ঠাণ্ডা দিন যিহেতু উঠিবলৈ এলাহ লাগে কিন্তু উঠাৰ পাছত মানে এডজাষ্ট হৈ যায় আৰু এতিয়া ভালেই লাগিছে বাৰু আজি তাতে আৰু কিহে পায় আৰু 10,000 টকাৰ কথা আছে নহয়নে আপোনালোকে কোনে কোনে পালে কমেণ্ট কৰি জনাব দেই আৰু এইফালে মা ৰেডি হৈ গ'লেই তেওঁ মানে একচুৱেলি মা আৰু মই দুগৰাকীয়ে দুটা গোটৰ হয় সেইকাৰণে বেলেগ বেলেগকৈ যাব লাগিব 10,000 চেক লৈ ভালে গ'লে আহি যাওকগৈ আৰু দেই ৰেডি দেই ইউনিফৰ্ম চাওক মানে কেনেকুৱা লাগিছে সেউজীয়া মানে ব্লাউজ এইটো জোৰ কাপোৰৰ লগত ব্লাউজটোহে পিন্ধি লৈছোঁ দেই ইউনিফৰ্ম কৰি মেলি আজৰি 10,000 টকা চেক ল'বৰ কাৰণে ৰেডি গৈ আছোঁ লগ পাম দেখাই থাকিম আপোনালোকক চাই থাকিব পৰিৱেশটো আজি কিন্তু কিছু ভাল লাগিব কাৰণ 40,000 নেকি 40,000 মহিলা একেলগে লগ হ'ব আপোনালোককো দেখাম বাই বাই লগ পাই আছোঁ চাওঁ ৰিভাঞ্চ মৰ্ণিং ৱাক কৰাগে নেকি আমাৰ ৰিভাঞ্চ এইটো চাওঁ 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 বাই বাই দিয়া অ' ক'ত অ' এইফালে আমাৰ মা আহিছে অকণমান ভিডিঅ' অকণমান কৰি থৈছোঁ ধন্যবাদ ধন্যবাদ অঁ 10,000 লৈ ভালে কুশলে যাতে ঘৰ পায়হি আৰু সকলো দেই আপুনিও ওলালে নেকি যাওক যাওক ভালদৰে যাওক আৰু ভালদৰে আহকগৈ তাকেহে যাওক অঁ অঁ ভালদৰে যাব ভালদৰে আহিব দেই ভালদৰে থাকিব যাওক আহক আহক অল দ্য বেষ্ট সকলোকে দেই থেংক ইউ থেংক ইউ আৰু এইফালে দেখা পাইছেই ৰাস্তা মানে ইমান ভিৰ আজি মানে চাৰিওফালে মহিলাই মানে কি ক'ম মানে চাৰিওফালে মহিলা আৰু আমি ওলাই আহোঁতে ঘৰৰ পৰা 7টাই বাজিলে বাৰু তুমি একদম জেগা পাইছা আমাৰ ৰাইজসকল কেইটা মাৰি দিয়ক কোৱা এতিয়া ফাইনেলি আমি আমাৰ লক্ষ্যস্থান পাই গ'লোহি দেই তলাতল ঘৰ আৰু ফিল্ডৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ আপোনালোকক চাওকচোন চাৰিওফালে গাড়ী আৰু অলপ সময়ৰ পাছত হয়তো ফিল্ডত মানে ফিল্ড ভৰি পৰিব গাড়ীয়ে কাৰণ আমি সোনকালেই পালোহি আৰু সোনকালে পোৱাৰ কাৰণে অহাৰ কাৰণে আমাৰ ভালেই হ'ল অলপ মানে যিখিনি অসুবিধা হ'ব বুলি ভাবিছিলোঁ সেইখিনি অসুবিধা এতিয়া আমাৰ নহ'ব তথাপিও চাওকচোন ইমান ভিৰ মানে
ইমান সোনকালে মানুহবিলাক আহিলে চাওক মানে ভৰি আছে মানে ফিল্ড মই ভালদৰে আপোনালোকক দেখাইছোঁ চাৰিওফালে মানে মহিলা মহিলা মহিলাই আৰু দেই এয়া আহি আছোঁ আৰু যিমানেই মানে ভিৰ নহওক কিয় চব ছিষ্টেমেটিক কৰা হৈছে সেইটো কাৰণে সিমান অসুবিধা হোৱা নাই দেই আমাৰ মানে মোমাই তামুলী জিপি পৰে যে ধুনীয়াকৈ তাতে মাৰি ৰাখিছে আমি সেইফালে সোমাই গৈ আছোঁ আৰু মই একচুৱেলি আহিছোঁ বেলেগ গোটৰ সদস্যৰ লগত আমাৰ গোটৰ সদস্যসকল আগতেই আহি ধুনীয়াকৈ বহি আছেহি আসনত আগত ন যাওঁ বাই বাই ঐ বাই বাই দেই আৰু এইফালে মা ইয়াত বহি আছে আমি মানে ওচৰা ওচৰিয়ে মই অলপ আগলৈ আছোঁ মই আমাৰ গোটৰ সদস্যসকলকো মানে লগ পাই গ'লোহি এতিয়া আছোঁ একদম নিজৰ মানে জেগাত আৰু দেই চেক ল'বলৈ মানে ৰেডি হৈ আছোঁ আৰু মোমাই তামুলী গাঁও পঞ্চায়তৰ পৰা মোমাই তামুলী আমাৰ পঞ্চায়তটোৱে ঘৰ মোৰ চাইন দুৱাৰাপাৰ দুৱাৰাপাৰতে আমাৰ দুৱাৰাপাৰহে দুৱাৰাপাৰ মোৰ বিয়া হৈছোঁ মাজুলীৰ পৰা মাজুলীৰ নতুন সামগ্ৰী সত্ৰ জীয়ৰী দুৱাৰাপাৰলৈ বিয়া হৈছোঁ আৰু এই বাইদেৱে বহুত ধুনীয়া কথা এষাৰ ক'ব দেই মই কওকচোন মানে কি কৈছিলে গোসাঁয়ে কি বুলি কৈছিলে কৈ দিয়কচোন মানুহৰ যেতিয়া হাজাৰ হাজাৰ মানুহৰ মুখ দেখা পায় তেতিয়া মানে কাশী গয়া বৃন্দাবনলৈ নোযোৱাকৈ থকা হয় মানে নগ'লেও হয় মানে বহুত মানুহৰ পাপ পুণ্য ক্ষয় হয় আজি মানে স্থানটো তেনেকুৱাই বুলি ক'ব পাৰি হয় নাই আজি একদম মানে কাশী গয়া বৃন্দাবন পুৰীতে লাগিছে মথুৰা পুৰী 39,000 গোট খাইছে আজি মহিলা ভাল লাগিছে দেখি ইমান মানুহ আমি একেলগে জানো দেখি পাইছিলোঁ আজি মনটো বহুত ভাল লাগিছে আমিতো ভিতৰতে সোমাই কাম বন কৰি থাকোঁতে যায় তীৰ্থস্থান আজি মানে পবিত্ৰ তীৰ্থস্থানত মানে আহিবলৈ পায় ন ভাগ্য মানে আমাৰ তাকেহে ইমানখিনি লগ পাইছোঁ মানুহ আজিহে লগ পাইছোঁ ধৰি লওক তাকেহে ভাল লাগিছে গতিকে সেয়াই চাওকচোন মানে ইমান মহিলা যিহেতু আজি এনেকুৱা এটা অনুষ্ঠানত আজি মানে প্ৰথম আহিছোঁ বুলি ক'ব লাগিব আৰু এয়া শুনিলেই নহয় তীৰ্থস্থান বুলিয়ে ক'ব পাৰি গতিকে যিসকল আহিছে সকলোৰে ভাগ্য আৰু পইচাটো ডাঙৰ কথা নহয় কিন্তু মানুহবিলাকক লগ পাই বহুত বহুত ভাল লাগিছে আৰু এনেকুৱা সমাজ এখন আমি জানো কেতিয়াবা পাম বুলি ভাবিছিলোঁ সেইটোৱে পইচাৰ কাৰণে বুলি নহয় আৰু ধৰি লোৱাচোন সমাজখন কিমান ডাঙৰ আচলতে সমাজহে ডাঙৰ মানুহকহে লগ পালে ভাল লাগে আৰু মানুহ আৰু এয়া সম্ভৱ হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণেহে তাকে তেওঁক প্ৰথম ধন্যবাদ দিব লাগিব ধন্যবাদ দিছোঁ তেওঁক আৰু আমাৰ মহিলাসকলক ইমানখিনি উৎসাহিত কৰিছে আৰু যাতে ভৱিষ্যতেও আমাক এনেকৈ উৎসাহিত কৰি স্বাৱলম্বী কৰিব পাৰে তাৰ কাৰণে তেখেতলৈ আমাৰ বহুতেই ধন্যবাদ আৰু দীৰ্ঘায়ু হওক হয় দীৰ্ঘায়ু হওক আৰু পৰিৱেশটো এইফালে চাওক মানে ইমান ধুনীয়া এটা পৰিৱেশ সেইফালে হুলস্থুল হৈ আছে কিন্তু দেই চাৰিওফালে পৰিৱেশটো আপোনালোকে দেখা পাইছেই মানে ইপাৰৰ পৰা সিপাৰ মনিব নোৱাৰা অৱস্থা মানে এনেকুৱা অৱস্থা ইমানেই মহিলা আহিছে মানে কি ক'ম বহুত দূৰ দূৰৰ পৰাও আহিছে বহুত কষ্ট কৰি আহিছে সকলোৱে এতিয়া ৰৈ আছে মামা অহাৰ অপেক্ষাত তেওঁ পাবহি আৰু বেছি সময় নাই আৰু এইফালে গানৰ মানে প্ৰগ্ৰেমো চলি আছে দেই আৰু সকলোৱে বিৰাট মানে ফূৰ্তি কৰিছে এইফালে চাওকচোন আপোনালোকে অকণমান উপভোগ কৰক গানটো
মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত শিৱসাগৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ উদ্যমী মহিলাসকলক বীজ মূলধনৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে এয়া আমাৰ মাজত আহি উপস্থিত হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ। হেলিপেডৰ পৰা গায়ন বায়ন আৰু বিশিষ্ট অতিথিসকলে তেখেতক মঞ্চলৈ আদৰি আনিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমি সকলোকে থিয় হৈ হাত চাপৰি আৰু উৰুলিৰ সৈতে তেখেতক আদৰণি জনাবৰ কাৰণে আহ্বান জনাইছোঁ। এতিয়া আমি জাতীয় সংগীত পৰিৱেশন কৰিম। সকলোকে থিয় হৈ জাতীয় সংগীতত অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। খবৰ ভাল আপোনালোকৰ? কিমান ভাল? একদম বহুত ভাল। ৰাতিপুৱা কেইটা বজাত আহিলে? কেইটা? 5টা। আচ্ছা, 5টা বজাত কোনে কোনে আহিছে? 6টা বজাত আৰু 7টা বজাত কোনে কোনে আহিছে? 8টা বজাত নাই আৰু 8টা। তাৰমানে 5টা বজাত আহিলে, 6টাত আহিলে, 7টাত আহিলে। হয়নে? নে কোনোবা 8টাত অহাও আছে নেকি? অকণমান। 9টাত অহা কোনেও নাই। ইমান ৰাতিপুৱা আহিলে, গাড়ীত কেইটাত উঠিবলগীয়া হৈছে? আৰু 1 ঘণ্টা আগত। 5টাত আহিলেতো 4টাতে গাঁৱৰ পৰা ওলাব লাগিব। 4টাতে ওলাইছে। কালি ৰাতি শুলে নে নাই? কালি ৰাতি কাৰ কাৰ ভালকৈ টোপনি নাহিলে হাত দাঙকচোন। কালি কিজানি ঘৰৰ মানুহজনে কৈ আছে, হ'ব দে ৰাতিপুৱা যাবি, অলপ শু, আপোনাৰ সিহঁতৰ টোপনি অহা নাই। আজিৰ সভাত আমাৰ মাজত উপস্থিত সন্মানীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, সন্মানীয় বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া, কুশল দুৱৰী ডাঙৰীয়া, সুৰভি ৰাজকৌৰী ডাঙৰীয়া, ফাইনেলি চেক পাই গ'লো দেই। 10,000 receipt. Next 25. আৰু এইফালে পেকেট লাঞ্চৰ ব্যৱস্থা যিহেতু কৰা হৈছিলে, আমাৰ গোটৰ এয়া প্ৰেচিডেণ্টে আনিছে পেকেট লাঞ্চ, আৰু পেকেট লাঞ্চ ল'লোঁ। লৈ মেলি এতিয়া ঘৰলৈ আহিবৰ কাৰণেহে চিন্তা, সেইকাৰণে খোৱা মেলা নাই আৰু লৈ মেলি ডাইৰেক্ট মানে ওলাইহে আহিছোঁ। আৰু ওলাই আহোঁতেও যিমান শাস্তি হৈছে ইমান মানুহৰ মাজত। এইফালে চাওকচোন, প্ৰায় সংখ্যক মানুহেই মানে চেক পাইছে, যিখিনিয়ে পাইছে ওলাই গৈ আছে, গতিকে কমি গৈ আছে বাৰু। আৰু আজি ভিডিঅ'টো সেয়াই আছিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট নকৰাকৈ নাথাকিব। আৰু যিসকলে মোক ফেচবুকত চাই আছে, প্লিজ মোৰ ফেচবুকৰ পেজটো ফ'ল' কৰি দিব। আৰু যিসকলে মোক ইউটিউবত চাই আছে, যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, পুনৰ সকলোকে লগ পাম নতুন এটা ভিডিঅ'ত। সকলোৱে ভালে থাকক, কুশলে থাকক। ধন্যবাদ।